Audio Jungle. নমস্কাৰ সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আপোনালোকৰ নিজৰ চেনেল সাইউড চিনেমালৈ। তো বহুত দিনৰ অপেক্ষাত আৰু এটা নতুন ভিডিঅ' লৈ আনিছো। মাৰ্ডানী 3 যোৱাকালি ৰিলিজ হ'ল আৰু মাৰ্ডানী 3 আমি চালো, চাই কিনে আজি ৰিভিউ কৰিবলৈ ওলাইছো। তো মাৰ্ডানী 1 আৰু প্ৰথমতে মই কৈ দিওঁ ভিউয়াৰ্ছক, মাৰ্ডানী 1 আৰু 2 যোনে যোনে চোৱা নাই নাচালেও কথা নাই, মাৰ্ডানী 3 আপোনালোকে ডাইৰেক্ট গৈ চিনেমা হলত চাব পাৰে। কিন্তু তাৰ আগতে চিনেমা হলত চাবলগীয়া হয় নে নহয় এই ভিডিঅ'টো লাষ্টলৈ চাওক, তেতিয়া আপোনালোকে গম পাই যাব। তো দুও চালো। তো তোৰ ফাৰ্ষ্ট ইমপ্ৰেছন কেনেকুৱা মাৰ্ডানী 3 চাই কিনে? ভালে লাগিছে চাব গলে, মানে যোনটো ষ্টৰি দেখাইছে আমাৰ সমাজৰ হেৰিক লৈ কিনে খুব বেছি ব্ৰুটেলি দেখাইছে বুলি ক'ব পাৰি। এটা বস্তু মই কৈ দিওঁ আপোনালোকক, কোনো সৰু ল'ৰা ছোৱালীক লৈ গৈ কিনে মুভিখন নাচাব পাৰিলে এইটো ডিছক্লেমাৰ হয়। আৰু বাকী এনে কিন্তু বেয়া ভাষা একো নাই, গতিকে ডাঙৰৰ লগত গৈ কিনে আপোনালোকে নিশ্চয় মুভিখন এনজয় কৰিব পাৰে হলত গৈ কিনে। কিন্তু সৰু পোৱালীক লৈ কিনে যোনটো ব্ৰুটেলিটি দেখুওৱা হৈছে এইটো একদম আল্টিমেট দেখাইছে আৰু এই নহয়। ষ্টৰি প্লটৰ কথা কৈ দিওঁ, তো মেইনলি এইবাৰ ষ্টৰিটো হ'ল সৰু বাচ্চাক লৈ চাইল্ড কিডনেপিং বা চাইল্ড ট্ৰাফিকিং বুলি ক'লে ভুল নহয়। বেসিক্যালি আমি এবাৰ ডেইলি ক্ৰাইম সিৰিজটো যোনটো দেখিছিলো সেইটোৱে ষ্টৰি বুলি ক'ব পাৰি, চাইল্ড ট্ৰাফিকিংৰ ওপৰত। কিন্তু অনলি ট্ৰাফিকিং নহয়, চাইল্ডৰ কিবা কিবি আৰু আছে। গতিকে বেয়া ৰূপ আছে সেই যোনবিলাক চালে একদম স্পাইন চিলিং মুভমেণ্ট আছে। গতিকে আপোনালোকৰ ৰু কাপ উঠি যোৱা বুলি যে কয় তেনেকুৱা টাইপ লাগিব। আৰু এইবাৰ যোনটো এন্টাগনিষ্ট বা ভিলেইন এটা আম্মাৰ লুকটো মানে যোনবিলাক খফ ফেচখনত দেখা পায়, সেইটো ধুনীয়া মানে কৰিছে এক্টিং। আমাৰ ৰোলটো যোনে প্লে কৰিছে মানে তেওঁৰ নামটো একচুৱেলি মই পাহৰিলো, তেওঁ খুব বেছি বঢ়িয়া এক্টিং কৰিছে। আৰু আম্মাই যে মেইন ভিলেন এনেকুৱা নহয়, আচল এটা সাৰপ্ৰাইজ এটা আছে, মানে যোনটো বস্তু আমাক টিজাৰ বা ট্ৰেইলাৰত দেখুওৱা নাই আৰু সেইটো নেদেখাই কিনে ভালে কৰিছে। কাৰণ আমি আগৰ ভিডিঅ'টোত কৈছিলো যে যেনেকে আমাৰ অগ্নিবাণৰ ৰবি শৰ্মাৰ ৰোলটো যদি আমাক থিয়েটাৰত দেখালে হয় বেছি ভাল লাগিল হয়, বুম টাইপৰ এটা ফিল হ'ল হয়। এই ঠিক তেনেদৰে মাৰ্দানীয়ে এইটো কাম কৰিছে যে এইটো কেৰেক্টাৰ আমি দেখিছো মানে আমাৰ ওপৰত কোনোবা আছে। গতিকে এই বস্তুটো আপোনালোকে চিনেমাখন চালে গম পাব, আমিও বৰ বেছি স্পইল নকৰো। বাকী ষ্টৰি টেলিং ধুনীয়া, চিনেমাখনৰ বা চিনেমাটোগ্ৰাফিৰ ওপৰতো কোনো ধৰণৰ কুৱেশ্যন উঠাব লগা হোৱা নাই, ধুনীয়া বনাইছে। বাকীখিনি যদি মই এতিয়া ৰান টাইমৰ কথা কওঁ, ফাৰ্ষ্ট হাফটো ফাৰ্ষ্ট পেজত গৈ থাকে আৰু ছেকেণ্ড হাফটোত অলপ মানে টুইষ্ট এণ্ড টাৰ্ণছ আছে কেইটামান। কিন্তু মুভিখন এনেকুৱা নহয় যে বৰ লাগি যাব, এংগেজিং হয় লাষ্টলৈ ফাৰ্ষ্টৰ পৰা। গতিকে এইখিনি আৰু ইয়াতকে বেছি দীঘল আৰু নকৰো এইটো ভিডিঅ', কাৰণ আপোনালোকে যদি চোৱা নাই মাৰ্দানী চাব পাৰে গৈ কিনে। আৰু মাৰ্দানী যোনে ফেন আছে, মানে ৰাণী মুখাৰ্জী যোনে ফেন, তেওঁলোকেও নিশ্চয় গৈ কিনে মুভিখন এনজয় কৰিব পাৰে থিয়েটাৰত। ৰাণী মুখাৰ্জীতকে কিন্তু চাব গ'লে যোনজনীয়ে আম্মাৰ কেৰেক্টাৰটো প্লে কৰিছে তেখেতৰ এক্টিংটো এবাৰ মানে বেছি ওপৰত বুলি ক'ব পাৰি। গতিকে এনেদৰে আমাক ছাপোৰ্ট কৰি থাকিব। খুব সোনকালে আমাৰ 900 হ'বলৈ গৈ আছে ছাবস্ক্ৰাইবাৰ। গতিকে আপোনালোকে এনেকে ভিডিঅ'বিলাক চাওক, মৰম ভাল পোৱাবিলাক দিয়ক। অসমীয়া ভিডিঅ'বিলাক চেক আউট কৰক। অগ্নিবাণৰ ওপৰত বনাইছো আমি, খাকীৰ ওপৰত বনাইছো। থেংক ইউ, বাই বাই।